নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 9 জানুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনি টকা প্ৰদানৰ পৰা আৰম্ভ কৰি শ্ৰমিকসকললৈ 5,000কৈ টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ ধন। তো অহাকালি হ'ল 10 তাৰিখ। অহাকালি অৰুণোদয় আঁচনিৰ টকা সোমাব নেকি? অসম চৰকাৰে অৰুণোদয় আঁচনিখন আৰম্ভ কৰাৰ পিছৰ প্ৰায় প্ৰতি মাহৰ 10 তাৰিখটো অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছিল। সেইকাৰণে অহাকালি হ'ল 10 জানুৱাৰী। তো অহাকালি অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব নেকি? এইবাৰ অসম চৰকাৰে অৰুণোদয় আঁচনিৰ 1250কৈ টকা প্ৰদানৰ ঠাইত 8,000কৈ টকা একেলগে প্ৰদান কৰিব। তো অহাকালি কিন্তু অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে নিজৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপায়। তো অহাকালিৰ পৰিৱৰ্তে অসম চৰকাৰে কেতিয়া প্ৰদান কৰিব এই বিষয়ত এতিয়া আপোনালোকক বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তো অসম চৰকাৰে নতুনকৈ প্ৰদান কৰা আপডেট অনুযায়ী যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহক 10 জানুৱাৰী তাৰিখৰ পৰিৱৰ্তে অহা 20 ফেব্ৰুৱাৰী তাৰিখে 8,000কৈ টকা প্ৰদান কৰিব। অহাকালি অৰুণোদয় আঁচনি টকা প্ৰদান নকৰে। লগতে আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে অৰুণোদয় আঁচনিলৈ ৰণোজ পেগু ডাঙৰীয়াই এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে অৰুণোদয় আঁচনিত ধেমাজিৰ আৰু 2,000গৰাকী মহিলা অন্তৰ্ভুক্তি। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ঘোষণা। তো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘোষণা অনুযায়ী ধেমাজিত আৰু 2,000গৰাকী মহিলাক অৰুণোদয় আঁচনিৰ সুবিধা প্ৰদান কৰিব। এতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰা এটি কলি দুটি পাত আঁচনিলৈ। এইখন আঁচনিৰ জৰিয়তে শ্ৰমিক কৰ্মচাৰীসকলে 5,000কৈ টকাৰ এককালীন সাহায্য প্ৰদান কৰিব। তো আঁচনিখন লৈ ইয়াতে কোৱা হৈছে শীঘ্ৰেই চাহ বাগিচাৰ শ্ৰমিক কৰ্মচাৰীলৈ 5,000 টকাকৈ এককালীন সাহায্য। অসম চৰকাৰে এটি কলি দুটি পাত আঁচনিৰ জৰিয়তে চাহ বাগিচাৰ শ্ৰমিক কৰ্মচাৰীসকলক 5,000কৈ টকাৰ এককালীন সাহায্য প্ৰদান কৰিব। এই 5,000কৈ টকা অসম চৰকাৰে অতি শীঘ্ৰেই প্ৰদান কৰিব। তাৰপিছত আৰু কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তাৰপিছত লিখা আছে উপকৃত হ'ব 6 লাখৰো অধিক শ্ৰমিক। ইয়াৰ লগতে আৰু লিখা আছে অসম চাহৰ 200 বছৰীয়া ঐতিহ্যৰ প্ৰতি সন্মান আৰু কৃতজ্ঞতা স্বীকাৰ। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে এটি কলি দুটি পাত আঁচনিৰ জৰিয়তে চাহ বাগিচাৰ 6 লাখ কৰ্মচাৰীসকলক প্ৰদান কৰিব এককালীনভাৱে 5,000কৈ টকা। এতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মহিলাসকলৰ বাবে প্ৰদান কৰা এক বিশেষ আপডেট লৈ। তো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াতে কি উল্লেখ কৰিছে, কি আপডেট প্ৰদান কৰিছে আপোনালোকক পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনি। অসম চৰকাৰে আৰম্ভ কৰিছিল অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনি। এইখন আঁচনিৰ জৰিয়তে ইতিমধ্যে অসমৰ লাখ লাখ মহিলাসকলে লাভ কৰিছে আৰ্থিক সাহায্য। তো তাৰপিছত লিখা আছে 12.71 লাখ মহিলাক ঋণগ্ৰস্ততাৰ পৰা পৰিত্ৰাণ। 2,304 কোটি টকাৰ সকাহ প্ৰদান কৰা হৈছে এইখন আঁচনিৰ জৰিয়তে। মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ জৰিয়তে অসম চৰকাৰে ইতিমধ্যে 12.71 লাখ মহিলাসকলক ঋণগ্ৰস্ততাৰ পৰা পৰিত্ৰাণ প্ৰদান কৰিছে। আজি ইমানেই, ধন্যবাদ।